আমি কছাৰীসকল অসমত থাকি আমি ইনচিকিউৰ ফিল কৰিছোঁ। সভাপতি হিচাপে মই কৈছোঁ যে কছাৰীসকল কেতিয়াও অসমীয়া নাছিল আৰু অসমীয়া নহওঁ। অসমত থাকি আমি ইনচিকিউৰ ফিল কৰিছোঁ, যাৰ কাৰণে আমি কমতাপুৰ ৰাজ্য লাগে বুলি কৈছোঁ বা অসমৰ কছাৰী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবলৈ। আৱেগ আমাৰ এটা আছে। পূৰ্বে আক্ৰাছুৰ সভাপতি হিচাপে মই কৈছোঁ যে কছাৰীসকল কেতিয়াও অসমীয়া নাছিল আৰু অসমীয়া নহওঁ। কিন্তু আজি যদি মূলসুঁতিৰ অসমীয়াসকলে বা আজি অসম চৰকাৰে কছাৰী সমস্যা সমাধান কৰি আমাক মূলসুঁতিৰ অসমীয়া বুলি তেওঁলোকে মান্যতা দিব খোজে, তেতিয়াহ'লে মই পূৰ্বে যি অসমীয়া নহয় বুলি যিটো মোৰ ঘোষণা সেইটো মই প্ৰত্যাহাৰ কৰিম আৰু অসমতে থাকি কছাৰীসকলৰ ভাষা সংস্কৃতি চৰ্চা কৰি আমি বৰ অসমৰ এটা একাকীত্ব আমি হৈ থাকিব পূৰ্বেও বিচাৰিছিলোঁ, আজিও আমি বিচাৰোঁ। আমি আজিৰ তাৰিখতো আমি অন্তৰে আমি যাব বিচৰা নাই। আমি পশ্চিমবংগৰ লগত আমি যাব খোজা নাই। পশ্চিমবংগত গৈ আমি বেংগলী ভাষাক আমি মাতৃভাষা হিচাপে গ্ৰহণ কৰিব খোজা নাই। কিন্তু যিহেতুকে আমাৰ কছাৰীসকলৰ সুকীয়া সংস্কৃতি আছে, ভাষা আছে, আমাৰ ঐতিহ্য আছে, গতিকে সেই ঐতিহ্য বজাই ৰাখি আমি বৰ অসমখনত আমি আছোঁ আৰু ভৱিষ্যতে থকাৰ আমি নিশ্চয় সংকল্প ল'ব পাৰোঁ। এই ক্ষেত্ৰত আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে আমাৰ কছাৰী সংগঠনৰ লগত আনুষ্ঠানিক বৈঠক কৰি যি 5টা সমস্যা সমাধান কৰা কৈছে, বিশেষকৈ আমাক ভূমি ৰাইটছৰ কথা কৈছে আৰু কছাৰী জনগোষ্ঠীক অবিভক্ত গোৱালপাৰা জিলা আৰু BTCৰ 4খন জিলাৰ যি জনজাতিকৰণৰ কথা কৈছে। মই ভাবোঁ এই সমস্যাটো সমাধান হ'লে তেতিয়াহ'লে আমি অসমতেই থাকি আমাৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰি আমি বৰ অসমৰ লগত সাঙুৰি আমি নিজকে অসমীয়া বুলি আমাৰ কোৱাত কোনো দ্বিধাবোধ নাথাকিব। এই কথাটো স্পষ্ট কথা।